নমস্কাৰ বন্ধুসকল মৰ্নিং মই হাতিমা একদম মৰ্নিংতে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় জলকীয়া খেতি। মই আজি আহিছোঁ খাৰুপেটী এৰিয়াৰ পামবস্তি গাঁৱলৈ। তো আজি পামবস্তি গাঁৱলৈ মই আহিছোঁ জলকীয়া খেতিৰ ভিডিঅ' এটা আপোনালোকৰ কাৰণে পঠিয়াবৰ কাৰণে। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো জলকীয়া চব্জিৰ ৰজা হিচাপে মই জলকীয়াক ক'ব পাৰোঁ। বৰ্তমান জলকীয়াৰ বজাৰ আপোনালোকৰ ফালে কেনেকুৱা আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ' চাই কেনে লাগে আপোনালোকে কমেণ্টত জনাব। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে এটা কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো আজি মই আলোচনা কৰিম বুলেট জলকীয়াৰ খেতি লৈ। তো বুলেট জলকীয়া আমি কেনেকৈ কৰিব লাগে, কোন মুহূৰ্তত কৰিব লাগে, কেনেকুৱা সময়ত কৰিলে আমি বুলেট জলকীয়াৰ দাম আটাইতকৈ বেছি পাম। তো আজিৰ এই ভিডিঅ'টোৰ মাজত সম্পূৰ্ণ তথ্য আপোনালোকক দি দিম। ইয়াত অলৰেডি 1 বিঘা মাটিৰ জলকীয়া খেতি আছে। ইফালে যে দেখুৱাই আছোঁ, ইফালে চাওক খেতিয়কৰ বুদ্ধি চাওক, ফুলকবি আৰু জলকীয়া একেলগে কৰিছে। তো খাৰুপেটীয়া কৃষকসকলৰ খেতি কৰাৰ যিটো প্ৰতিভা, যিটো এখেতৰ যিটো নিজৰ যোগ্যভাৱে এখেতে যি কাম কৰি আছে, নিজৰ প্ৰতিভাৰ বলত এখেতে খেতি কৰি এখেতে ভাল টকা উপাৰ্জন কৰি আছে। তো জলকীয়া খেতি প্ৰথমতে উঠাইছিল, এই খেতিৰ পৰা অলৰেডি ফাৰ্ষ্টতে 1.5 কুইণ্টেল জলকীয়া উঠাই বজাৰলৈ বিকিলে। 85 কৈ কিলোত বিকিছিল। তো আকৌ জলকীয়া উঠাবৰ হ'লেই দেখাত কেনেকুৱা জলকীয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এখেতৰ নিজৰ বুদ্ধিৰ বলত, নিজৰ প্ৰতিভাৰ বলত এখেতে এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে সক্ষম হৈছে। তো এনেকুৱা ধৰণৰ জলকীয়াবিলাক যে খেতিত লাগিল, খেতিত কি ঔষধ দিলে, কি দানা খটালে, কি ৰাসায়নিক সাৰ খটালে, গোবৰ সাৰ কিমান দিছিল, আজিৰ এই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে ওখ এঢলীয়া আৰু অম্লতা হিউমাযুক্ত মাটি নিৰ্বাচন কৰিব। মাটিৰ গুণাগুণ নিৰ্বাচন কৰি আপোনালোকে এই মাটিত জলকীয়াৰ পুলি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। প্ৰথমতে আপোনালোকে জলকীয়া খেতি কৰাৰ আগমুহূৰ্তত আগতীয়াকৈ নাৰ্চাৰী আকাৰে পুলি প্ৰস্তুত কৰিব। আমি ফুলকবি, বন্ধাকবি, ওলকবিৰ পুলি যেনেকৈ আমি প্ৰস্তুত কৰোঁ সেইমতে প্ৰস্তুত কৰিব। আৰু এই জলকীয়াৰ খেতিৰ বয়স আজি ধৰক 2 মাহ 18 দিনমান হৈ গ'ল। তো খেতিৰ পৰা আৰামতে ফাৰ্ষ্টতে জলকীয়া উঠালে। তো কথা হ'ল কি, যিটো বুলেট জলকীয়া, এই বুলেট জলকীয়াৰ ধৰণটো কিন্তু প্ৰায় ভোট জলকীয়াৰ দৰে আহে। ছেম ভোট জলকীয়াৰ দৰে আমি যতন কৰিব লাগে। ভোট জলকীয়াৰ ভিডিঅ' মই আপোনালোকক পিছলৈ দি আছোঁ, কিন্তু আজি এই বুলেট জলকীয়াৰ খেতিৰ ওপৰত, লোকেল ধৰণৰ জলকীয়াৰ খেতিৰ ভিডিঅ' এটা আপোনালোকে পালে আপোনালোকে এই পদ্ধতিমতে খেতি কৰিব। মাটি নিৰ্বাচন কৰা হ'ল। গোবৰ প্ৰতি বিঘাত আপোনালোকে 2 গাড়ীকৈ দি তাৰপিছত আপোনালোকে হাল মাৰিব, ময়াব, চহাব, ধূলিময় কৰি তাৰপিছত আপোনালোকে পুলি ইফালে প্ৰস্তুত কৰিব। পুলিৰ বয়স 25 পৰা 28 দিন হোৱাৰ পিছতে আপোনালোকে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। কিন্তু লগোৱাৰ আগমুহূৰ্তত যেতিয়া হাল মাৰিব, প্ৰথম, দ্বিতীয়, তৃতীয় ষ্টেপত হাল মৰাৰ সময়ত প্ৰতি বিঘাত 5 পৰা 7 কিলো চূণ সিঁচিব। চূণ সিঁচাৰ পিছত আপোনালোকে গোবৰ দিব, ৰাসায়নিক সাৰ ছুপাৰ ফছফেট প্ৰতি বিঘাত 35 কিলো, DAP দিব 15 কিলো, ইউৰিয়া 15 কিলো, পটাছ 15 কিলো দিয়াৰ পিছত হাল মাৰি আকৌ ময়াই ধূলিময় কৰি 10 দিনমান মাটি পচাব। আকৌ হাল মৰাৰ পিছত ধূলিময় কৰি তাৰপিছত আপোনালোকে খেতিত জলকীয়াৰ পুলিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ 22 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ 22 ইঞ্চি ৰাখি আপোনালোকে জলকীয়াৰ পুলিবিলাক লগাব। লগোৱাৰ 1.5 মাহ পিছৰ পৰাই কিন্তু গছত জলকীয়াৰ ফুলবিলাক আহিবলৈ প্ৰস্তুতি ল'ব। আৰু আপোনালোকে অলৰেডি 2 মাহ পাৰ হোৱাৰ পিছৰ পৰাই আপোনালোকে এই ধৰণৰ জলকীয়া বজাৰলৈ বিকিব পাৰিব। তো এই জলকীয়া এটা গছত মোটামুটি ধৰক 750 গ্ৰাম 500 গ্ৰামকৈ জলকীয়া আপোনালোকে উঠাই বজাৰলৈ বিকিব পাৰিব এটা গছৰ পৰা। এনেকুৱাকৈ লাগে, আৰু ধৰণটো যে বহুত ভাল। এতিয়া কথা হ'ল, জলকীয়া গছৰ পাতবিলাক এটাও কোচ খোৱা নাই, তাৰ কাৰণে খেতিয়কে কি স্প্ৰে কৰিলে, জলকীয়াৰ ফুলবিলাক সৰি নপৰাৰ কাৰণে কি দিলে,
জলকীয়াৰ পোকবিলাক ভিতৰত যে ফুটা কৰি সোমাই যায় সেইবিলাক পোকৰ কাৰণে আমি কি ধৰণৰ ঔষধ স্প্ৰে কৰিব লাগিব আৰু এই জলকীয়াৰ গছ চিকচিকীয়া হৈ থাকিবৰ কাৰণে কি ধৰণৰ দানা আমি খেতিত দিব লাগিব এই দানা আৰু ঔষধৰ বিষয়ে মই আলোচনা কৰি আছোঁ। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত গৈ পাইগৈ। তো কথা হ'ল এই খেতিত এই পোকবিলাক মাৰিবৰ কাৰণে লাৰ্ভা কিলাৰ তাৰপিছত এই সৰু সৰু উৰণীয়া পোকবিলাক মাৰিবৰ কাৰণে আৰু এই ফুটা কৰি দিবৰ কাৰণে ফুটা যে কৰি থাকে পোকবিলাকে তাৰ কাৰণে কি কৰিব লাগিব ডেলিকেট স্প্ৰে কৰিব লাগিব। ডেলিকেট এনেকুৱা ধৰণৰ ঔষধ যে ফুলৰ ভিতৰত থকা যিটো পোক আছে সেই পোকটো মাৰিব। ডেলিকেট বিচাৰি পোৱা নাই আপোনালোকে বুষ্টাৰ 1 বুষ্টাৰ 2 স্প্ৰে কৰিব পাৰিব। তাৰ লগতে খেতিত যদি ফলন বেছিকৈ বিচাৰিছে আপোনালোকে 95 দানাটো সিঁচিব। তাৰ লগতে আপোনালোকে যদি পাৰে পিকআপ এইটো দানা দিব পাৰিব। প্ৰতি বিঘাত 1 কিলোকৈ পিকআপ যদি দিব পাৰে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আহিব। এতিয়া কৰা কথা হ'ল কি দানা ত্ৰিশূল স্পাৰ্কাৰ জিয়াৰ নেনো জিয়াৰ এনেকুৱা ধৰণৰ গ্ৰ' মেজিক গ্ৰিফিন IPL এনেকুৱা ধৰণৰ দানাবিলাক আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলে ব্যৱহাৰ কৰি আছে। তাৰ ফলতে যথেষ্ট পৰিমাণে ফলন এখেতৰ খেতিৰ পৰা উঠাই বজাৰলৈ বিকিব পাৰিছে। এতিয়া কথা হ'ল উঠাইছে বজাৰলৈ বিকিছে কিন্তু কথা হ'ল কি আমি কেনেকৈ কৰিম এখেতে যে কৰিছে সেইবিলাক দানা আমি ক'ত পাম সেই ঔষধবিলাক আমি ক'ত পাম আপোনালোকে মোক যোগাযোগ কৰিব মই আপোনালোকক যোগান ধৰিম। খাৰুপেটীয়াৰ খেতিয়কসকলে যি ধৰণৰ দানা যি ধৰণৰ ঔষধ ব্যৱহাৰ কৰিছে ময়ো আপোনালোকৰ কাৰণে পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো এতিয়া কথা হ'ল কি খেতি জলকীয়া খেতি যে কৰিছে খেতি বাৰে বাৰে আপোনালোকে নিকানি কাম নকৰিব। বাৰে বাৰে নিকানি কাম কৰিলে গছৰ শিপাবিলাক কাটি যায়। তাৰ কাৰণে আপোনালোকে কি কৰিব এই ওপৰে ঘাঁহবিলাক কি কৰি টানি উঠাই দিলেই হ'ল। আৰু এই ফুলকবি আৰু জলকীয়া যে একেলগে লগাইছে ফুলকবি যেতিয়া কাটি শেষ কৰি দিব তেতিয়া আকৌ কি কৰিব জলকীয়া গছৰ যতন ল'ব আকৌ শুকান গোবৰ দি দিব। শুকান গোবৰৰ লগত এই দানাবিলাক মিক্স কৰি যেতিয়া খেতিত সিঁচিব তেতিয়া চাব যথেষ্ট পৰিমাণে ফলন আপোনালোকৰ খেতিত আহি যাব। তো এই ধৰণৰ দানা আৰু এই ধৰণৰ ঔষধ এই ধৰণৰ পোকৰ ঔষধ আৰু ভিটামিন কোন ধৰণৰ ভিটামিন দিলে খেতি পাতবিলাক চিকচিকীয়া হৈ থাকিব। তো ভিটামিনবিলাক হ'ল ৰজুতা চাই পাৱাৰ প্লাছ তাৰপিছত হ'ল পিকআপ এই ধৰণৰ ভিটামিন যদি দিব পাৰে আৰু আপোনালোকৰ প্ৰিয় ভিটামিন হ'ল মিৰাকোলান এই ধৰণৰ ভিটামিন যদি আপোনালোকৰ খেতিত দিব পাৰে আপোনালোকৰ গছৰ পাতবিলাক আৰু ফলনবিলাক পুৰা চিকচিকীয়া হৈ থাকিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম। আজিৰ এই খেতিৰ ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিলৈ এৰিছোঁ বাই বাই।